যিহেতু মাতৃ শক্তি জাগরণ, অর্থাৎ এগৰাকী নারী সৃষ্টি কিয় কৰিছে বাৰু ভগৱানে? কাৰণ এই সৃষ্টিৰ স্ৰষ্টা এজন আছে, যিয়ে সৃষ্টি কৰিছে। আৰু এই স্ৰষ্টাজনৰ নামে আমি ভগৱান কওঁ, কোনোবাই গড কয়, কোনোবাই আল্লাহ কয়, কোনোবাই ঈশ্বৰ কয়, কোনোবাই ব্ৰহ্ম কয়। কিন্তু দৰাচলতে তেওঁ হ'ল ভগৱান। এতিয়া সেই ভগৱানৰ মূল উদ্দেশ্য হ'ল মাতৃসকলক কিয় সৃষ্টি কৰিছে? সেৱাৰ বাবে। যদি মাতৃসকলক সৃষ্টি নকৰিলেহেঁতেন এই জগতখন জগত নহ'লহেঁতেন, এই সংসাৰখন সুন্দৰ নহ'লহেঁতেন, এই সংসাৰখন মধুৰ নহ'লহেঁতেন। এতিয়া ভগৱানে আই মাতৃসকলক সৃষ্টি কৰিছে সেৱাৰ বাবে। যিদৰে উদাহৰণস্বৰূপে মমবাতি যে সৃষ্টি কৰিছে জ্বলাবৰ বাবে, ধূপকাঠি যে সৃষ্টি কৰিছে বা বনাইছে জ্বলি জ্বলি গুণ দিবৰ কাৰণে। ধূপকাঠি যিমান জ্বলিব, যিমান জগতত সুঘ্ৰাণ দিব, নিজে জ্বলি জ্বলি সিমানেই ধূপকাঠিৰ গুণ আৰু গৰিমাৰ প্ৰকাশ হ'ব। আৰু ধূপকাঠি নিৰ্মাণৰ উদ্দেশ্য সাৰ্থক হ'ব। ঠিক মমবাতিবোৰ যেনেকৈ বনাইছে, অকল জ্বলি জ্বলি পোহৰ দি সেই পোহৰৰ মাজেৰে আনক জ্ঞানী গুণী আৰু আনক সুখ দিবৰ কাৰণে মমবাতিবোৰ বনাইছে। যিমান জ্বলিব সিমানেই পোহৰ দিব, আৰু যিমানেই পোহৰ দিব সমাজত সিমানেই জ্ঞানৰ জ্যোতি বিস্ফোৰিত হ'ব। ঠিক তদ্ৰূপ এই আই মাতৃসকলকো প্ৰভুৱে সেৱাৰ কাৰণেহে বনাইছে। উদাহৰণস্বৰূপে প্ৰতিগৰাকী মাতৃ ভাৱনাযুক্ত আয়ে দি ভাল পায়, আনক সুখ দি ভাল পায়, আনক খুৱাই ভাল পায়, আনক মৰম কৰি ভাল পায়, আনক হিয়া উজাৰি নিজক বিলাই দি ভাল পায়। হয়নে নহয় বাৰু? এজন পুৰুষে লৈ ভাল পায় আৰু এগৰাকী আয়ে দি ভাল পায়। এজন পুৰুষে সেৱা লৈ ভাল পায়, এগৰাকী আয়ে সেৱা কৰি ভাল পায়। এয়াই হ'ল নাৰীৰ সৃষ্টিৰ ৰহস্য। উদাহৰণস্বৰূপে আকৌ সহজলৈ আনিছো, আপোনালোকে যে অন্ন বনায়, কেৰাহী চুচি চুচি দিলেও কোনোবাই যদি খুজি খুজি খায় ভাল পায় নে নাপায়? পায় নে নাপায়? এইটো মধুৰ আলোচনা। সত্যটো ওলাবই লাগিব। অকল এইটো ভাষণ নহয়, এইটো হ'ল বাস্তৱ জীৱনৰ আচৰণৰ জ্ঞান। দি ভাল পায় নে নাপায়? আই মাতৃসকলে স্বামীৰ মংগলৰ কাৰণে, স্বামীৰ দীৰ্ঘায়ুৰ কাৰণে, স্বামীৰ সন্তুষ্টিৰ কাৰণে নিজক সৰ্বত প্ৰকাৰে বিলাই দি হিয়া উজাৰি সেৱা কৰি ভাল পায় নে নাপায়? আচ্ছা, পুৰুষে কেতিয়াবা আইগৰাকীৰ মংগলৰ কাৰণে ব্ৰত কৰে জানো? পুৰুষে কেতিয়াবা আইগৰাকীৰ নিজৰ পত্নীয়ে হওক, তেওঁৰ আয়ুস বৃদ্ধিৰ কাৰণে, তেওঁৰ মংগলৰ কাৰণে তেওঁ কেতিয়াবা ব্ৰত কৰে জানো? মেডিকেলত চিকিৎসা কৰে, কিন্তু ব্ৰত কৰে জানো? আইসকলে প্ৰতিদিন কৰে। ইয়াৰ কাৰণটো কি বাৰু? ইয়াৰ কাৰণটো কিবা এটা থাকিব লাগিব। এই সৃষ্টিৰ মাজত ইয়াৰ ৰহস্য, ইয়াৰ কাৰণটো কি, এই কথাটো জানিব লাগিব। ইয়াৰ কাৰণটো হ'ল নাৰী আৰু পুৰুষ আত্মিকভাৱে ভেদ নাই। এগৰাকী
নারী এজন পুরুষ আত্মা স্তরত কোনো ভেদ নাই, পার্থক্য নাই, দুইটা একে। অর্থাৎ জীৱত মতাও নাই মাইকীও নাই। জীৱ হ'ল ভগৱানৰ অংশ বা শিৱৰ অংশ। আত্মা আৰু জীৱ একেটাই তত্ত্ব। আত্মাত মতাও নাই, আত্মাত মাইকীও নাই। আৰু গাঁৱলীয়া ভাষাত ক'ব লাগিলে সহজকৈ বুজিবলৈ, এটা হ'ল মতা মাইকী, এটা হ'ল পুৰুষ আৰু প্ৰকৃতি, বা এটা স্ত্ৰীলিংগ আৰু পুংলিংগ। এতিয়া আত্মাত মতা আৰু মাইকী বা আত্মাত নাৰী আৰু পুৰুষ নাই, একেটা তত্ত্ব। সেইকাৰণে আত্মা যিমান শক্তিশালী এজন পুৰুষৰ, এগৰাকী নাৰীৰ আত্মাও সিমান শক্তিশালী। উদাহৰণস্বৰূপে কল্পনা চাওলা, তেওঁ সেই মহাকাশত জৈ কিমান দিন থাকিলে, হাজাৰজন পুৰুষেও সাহস নকৰিব, কিন্তু তেওঁ এগৰাকী নাৰী হয়। অৰ্থাৎ এনেকুৱা বহুত আছে, গাৰ্গী আছে, মৈত্ৰেয় আছে, যে বিদুষী নাৰীসকল আত্মিকভাৱে হাজাৰজন পুৰুষতকৈও বলৱান। তাৰ মানে আত্মাত মতাও নাই, আত্মাত মাইকীও নাই। কিন্তু মতা মাইকীটো ক'ত আছে? পুৰুষ আৰু প্ৰকৃতি ক'ত আছে? দেহ আৰু মনত আছে। দেহ আৰু মনৰ মাজতে পুৰুষ আৰু প্ৰকৃতিৰ বিভাগ হৈছে। এতিয়া এই বিভাগটো কোনে কৰিছে? ক্ৰমোজমে। XX ক্ৰমোজমৰ দ্বাৰা নাৰী শৰীৰ মন গঠন হৈছে। XY ক্ৰমোজমৰ পৰা পুৰুষৰ শৰীৰ মন গঠন হৈছে। XX ক্ৰমোজমৰ পৰা, অৰ্থাৎ সমানৰ পৰা নাৰী জীৱন গঠন হোৱাৰ কাৰণে নাৰীয়ে দি ভাল পায়, সেৱা কৰি ভাল পায়। কেলে ভাল পায়? আমাৰ প্ৰতিগৰাকী নাৰীয়ে জন্মতে প্ৰেম, করুণা, দয়া, ক্ষমা, ধৈৰ্য, সহনশীলতা, এই 6টা গুণ লগত লৈ আহে জন্মতে। ডাবুল হৈছে। এই 6টা গুণ খুব ধ্যান দি শুনিব। আমাৰ আই মাতৃসকলে কয় যে পাপৰ ফলত নাৰী জন্ম পায়, বৰ কষ্ট। কিন্তু ভাৰতীয় ঋষিয়ে কৈছে মহা পুণ্যৰ ফলতে নাৰী জন্ম পায়। সেইকাৰণে নাৰীক পূজা কৰিছে ভাৰতীয় ঋষিয়ে। জগজ্জননী জগদম্বা ৰূপে, মহালক্ষ্মী ৰূপে, সৰস্বতী ৰূপে। নাৰী সৃষ্টিৰ সৌন্দৰ্য, নাৰী সৃষ্টিৰ ৰস, নাৰী সৃষ্টিৰ প্ৰেম, নাৰী সৃষ্টিৰ জীয়াই থকাৰ আনন্দ। আৰু এই নাৰীয়ে জন্মতে কি পাইছে? প্ৰেম, করুণা, দয়া, ক্ষমা, ধৈৰ্য, সহনশীলতা। এই 6টা মহৎ গুণ, সৃষ্টিৰ এই 6টা মহৎ গুণ এগৰাকী নাৰীয়ে জন্মতে লৈ আনিছে। এয়া ঈশ্বৰৰ মহাবৰদান। পুৰুষে অহংকাৰ আৰু অভিমান, এই দুইটা লৈ আনিছে। পুৰুষে জন্মতে কি লৈ আনিছে? অহংকাৰ আৰু অভিমান। সেইকাৰণে যুগে যুগে পুৰুষে অহংকাৰ আৰু অভিমান মাৰিবৰ কাৰণে সাধনা কৰিছে। হিমালয়ত কৰিছে, যে পাহাৰত কৰিছে, পৰ্বতত কৰিছে, নদীত কৰিছে, গুহাত কৰিছে, একমাত্ৰ অহংকাৰ আৰু অভিমান মাৰিবৰ কাৰণে। আৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক দাড়ি মোচ কাটি এই প্ৰকৃতি স্বৰূপা হয় ফোট লৈ, ডিঙিত মালা লৈ আমাক ভগৱত সেৱা কৰিবৰ কাৰণে, প্ৰকৃতি স্বৰূপা হৈ এখন নাৰীৰ হৃদয় পাবৰ কাৰণে ভকত সাধনা দিছে।
গতিকে নারীক যে যুগে যুগে পূজা কৰিছে কেলে এই কাৰণে নারী জন্মটো মহান নারী জন্মতেই এই 6টা মহৎ গুণ পায় নারী কোনো সাধনা কৰিব নালাগে তপস্যা কৰিব নালাগে এতিয়া আপোনালোকে হয়তো ভাবিছে এই 6টা গুণনো ক'ত লুকাই আছে অৰ্থাৎ এজন ধনী মানুহে কেতিয়া দৰিদ্ৰ হয় যেতিয়া ধন থকাৰ পাছতো ধন চিনি নাপায় এজন মানুহ কেতিয়া দুৰ্ভগীয়া হয় জীৱনৰ তত্ত্ব আৰু ৰহস্য যিজন মানুহে নাজানে জীৱনৰ মূল্যাঙ্কন যিজন মানুহে কৰিব নোৱাৰে এইজন মানুহ দৰিদ্ৰ হয় দুৰ্ভগীয়া হয় এজন মানুহ ভিতৰতে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সম্পত্তি সোমাই আছে কিন্তু সেই মানুহজনে চিনি নাপায় সেইকাৰণে মানুহে গালে মুখে হাত দিয়ে মই ভাগ্যহীন মই দুৰ্ভগীয়া মোৰ কপালত নাই অৰ্থাৎ ডিপ্ৰেছন হতাশা কেতিয়া আহে যেতিয়া নিজৰ ভিতৰত থকা শক্তি সামৰ্থ্য সম্পদ চিনি নাপায় সেইকাৰণে আধ্যাত্মিক জ্ঞানেই হ'ল আত্মপৰিচয় যোৱাকালি আপোনালোকে ব্যাখ্যাত শুনিছেই এগৰাকী নাৰীয়ে যদি নাৰী মানে কি নাজানে এগৰাকী নাৰীয়ে যদি নাৰীৰ ভিতৰত থকা শক্তি সামৰ্থ্য নাজানে এগৰাকী নাৰীয়ে যদি সৃষ্টিৰ নাৰীৰ মাজত থকা স্ৰষ্টাৰ যিবোৰ গুণ চিনি নাপায় তেতিয়া সেইগৰাকী নাৰী দুৰ্ভগীয়াই হ'ব সদায় ডিপ্ৰেছনত ভুগিব সদায় হতাশাত ভুগিব সদায় নিজক একো নাই বুলি ভাবিব আৰু বহুত আই মাতৃ সেইটোকে ভাবে এতিয়া পাপৰ ফলতহে নাৰী হয় কিন্তু দৰাচলতে আজি আপোনালোকে এই কথাখিনি শুনিলে ভুল আছে যদি প্ৰশ্ন কৰিব আমাৰ এতিয়া আজিকালি বোৱাৰী আজিকালি গাভৰুসকল সব শিক্ষিত আগৰ বুঢ়ী আইতাসকলে অকণমান এই শিক্ষাৰ দিশটোত কম আছিলে কিন্তু জ্ঞানৰ আৰু অভিজ্ঞতাটো বহুত আছে আৰু যদি সত্য হয় একে ধৰিব লাগিব সত্যক সদায় প্ৰতিষ্ঠা কৰিব লাগে আৰু ভুলক সদায় শুধৰাব লাগে এইটো জ্ঞানী মানুহৰ কাম এতিয়া প্ৰেম আৰু এটা কথা আকৌ তাৰ লগতে সংযোগ আছে যে মা কেতিয়া হয় আপোনালোকে জানেনে মা কেতিয়া হয় হয়তো আপোনালোকে উত্তৰ দিব যেতিয়া এটা ল'ৰা বা ছোৱালী জন্ম হয় তেতিয়া মা হয় নহয়নে বাৰু দৰাচলতে সেইটো নহয় দৰাচলতে সেইটো নহয় যদি সেইটো হ'লহেঁতেন কুকুৰ মেকুৰী গৰু গাহৰি ছাগলী এইবিলাকো মা হ'লহেঁতেন আপনাৰ আমাতকে বহুত বেছি ভাল মা হ'লহেঁতেন গাহৰি কিমান জন্ম দিয়ে মা শব্দটো ইমান তুলুঙা নহয় মা শব্দটো ইমান অকমানি নহয় বিশ্ব ব্ৰহ্মাণ্ডক যি ব্যাপিব পাৰে সেয়াই মা মা শব্দটো হ'ল অখণ্ড প্ৰেম মা শব্দটো হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পবিত্ৰ হৃদয়ৰ ভাল পোৱা মা শব্দ হ'ল অমূল্য শ্ৰদ্ধা ভক্তি আৰু পবিত্ৰ ভাৱনা এইটো মা এই দুটা আখৰ নহয় এতিয়া মা মানে কি জন্মতে এগৰাকী নাৰী মা হৈ আহে সন্তান জন্ম দিব নালাগে সন্তান জন্ম নিদিলেও জন্মতে এগৰাকী নাৰী মা হৈ আহে আপোনালোকে কুমাৰী পূজা শুনিছেনে অকমানি পুষ্পিতা নোহোৱা কন্যাসকলক পূজা কৰে নকৰে মাতৃ পূজা কৰে নকৰে কুমাৰী পূজা যে কৰে নকৰে কেলে কৰে আপোনাক মোক বুজাইছে ভাৰতীয় ঋষিসকলে নাৰী জন্মতে মা হৈ আহে সেইকাৰণে নাৰীক মাতৃত্বৰ চকুৰে চাবা নাৰীক মাতৃত্বৰ ভাৱনাৰে চাবা এই সৃষ্টিৰ মূল আধাৰ এই মাতৃত্ব অলপ বুজিবলৈ টান লাগিছে চাগে আকৌ অকমান সহজলৈ আহক আপোনাৰ ঘৰতে এগৰাকী কন্যা আৰু এটা ল'ৰা
আপোনাসৱৰ মাজত কন্যা জন্ম হৈছে নাই বাৰু? একোগৰাকীতো কন্যা জন্ম হৈছে। আচ্ছা, কন্যাগৰাকী শিশু যেতিয়া অৱস্থাত থাকে তাই কি খেলে? পুতলা খেলে, নিচুকাই, গাখীৰ খুৱাই, খুৱাই থয়। আচ্ছা, ল'ৰাটোওতো হৈছে, ল'ৰাটোৱে কেঁচুৱা নচুৱাই জানো? গাখীৰ খুৱাই জানো? খুৱাই থয় জানো? কিয় নথয়? দুইটাতো অজান বালক আৰু বালিকা। অৰ্থাৎ তেওঁলোকৰ ভাতত বুকুৰ মাজত সোমাই আহে জন্মতে দি পঠিয়াই মাতৃত্ব আৰু পিতৃত্ব। এজন পুৰুষ হৈ আহে জন্মতে, আৰু এজন জন্মতে মা হৈ আহে। সেইকাৰণে প্ৰতিগৰাকী নাৰী জন্মতে মা হৈ আহে। সেইকাৰণে ভাৰতীয় ঋষিয়ে অকমানি কেঁচুৱাটোকো মাতে মা। আৰু আমাকো শিকাইছে, নাৰীক মাতৃত্বৰ দৃষ্টিৰে চাবা, নাৰীক মাতৃত্বৰ ভাৱনাৰে চাবা, আৰু নাৰী হ'ল জগত জননী জগদম্বা। এইবোৰ কেলে কৈছিলে? তেওঁলোকে জানিছিলে যে কলি যুগ এনেকুৱা এটা ভয়ংকৰ অবিদ্যাৰ যুগ আহিব, যে 4 বছৰীয়া কন্যাও সাৰি নাযাব। 60-70 বছৰীয়া বয়োজ্যেষ্ঠসকলেও এগৰাকী এগৰাকী কন্যাক বেয়া দৃষ্টিৰে চাব, নাৰীক ভোগৰ সামগ্ৰী কৰি ল'ব, নাৰীৰ প্ৰতি বিভিন্ন বিকৃত মানসিকতাৰে দৃষ্টি নিক্ষেপ কৰিব। তেতিয়া সৃষ্টি নষ্ট হ'ব, ধ্বংস হ'ব। যিয়ে সৃষ্টিৰ স্ৰষ্টা, সেই জানি এইবোৰ জ্ঞান আমাক দিছিলে, কিন্তু আমি তাৰ অৰ্থটো নুবুজিলোঁ। আৰু সেইকাৰণে আজিৰ এই দুৰ্ভাগ্য আহিছে। পিতৃৰ হাতত আজি কন্যা সুৰক্ষিত নহয়, স্বামীৰ হাতত পত্নী সুৰক্ষিত নহয়। এনেকুৱা ভয়ানক দিন আহি পৰিছে। কেলে? এই কথাটোৱে আমাৰ জ্ঞান নাই। এজন পুৰুষে পুৰুষৰ ভিতৰত থকা পুৰুষত্বৰ জ্ঞান নাই। এগৰাকী নাৰীয়ে যদি নাৰীৰ ভিতৰত থকা নাৰীত্বৰ জ্ঞান নাই, যি নিজৰ জ্ঞান নাই, যিজন পুৰুষৰ নিজৰ জ্ঞান নাই। পুৰুষ মানে কি? এতিয়া বহুত পুৰুষে এটাই মাত্ৰ জ্ঞান আছে, লাও ডাঙৰ হলেও পাতৰ তল, চুপ, কথা নাপাতিবা। এইটো জানো পুৰুষ? এইটো জানো পুৰুষ? নহয়। কেলে নহয়? জ্ঞান নাই। পুৰুষৰ যিটো পুৰুষত্ব, এইটো জানিব লাগিব। এয়াই জ্ঞান, এয়াই ভাৰতীয় আৰ্য সভ্যতাৰ জ্ঞান, এয়া ভাৰতীয় বেদান্তৰ জ্ঞান, এই ভাৰতীয় ঋষি প্ৰদত্ত মানৱ জীৱনৰ এই জ্ঞানসমূহ। কিন্তু এইবোৰ জ্ঞান আমি এতিয়া আলোচনা নাই। আমাৰ আলোচনা এতিয়া 11 দিনা, মাহেকীয়া, 13 দিনা, 15 দিনা, কোনো শাস্ত্ৰসন্মত নহয়। আমি বৰ সেইকাৰণে আমাক ভাৰতীয় ঋষিসকলে এই কথাখিনি আমাক কৈ গৈছে। এতিয়া আমি আহিছো, নাৰীৰ মাজত থকা প্ৰেম ক'ত আছে? প্ৰেম হ'ল স্তনৰ দুগ্ধ, এয়াই প্ৰেম। আৰু সেই পুত্ৰ স্নেহত নিৰ্গত দুগ্ধই হ'ল মাতৃত্বৰ প্ৰেম। এজনী আইক কাটি দিলে গাখীৰ পাব জানো? নাপায়। পুত্ৰ স্নেহত গাখীৰৰ জন্ম হয়। এতিয়া প্ৰশ্নটো হ'ল, এগৰাকী আইৰ যশোদাৰ সন্তান আছিলে জানো? ভাগৱতত লিখিছে, কৃষ্ণক দেখাৰ লগে লগে মা যশোদাৰ স্তনৰ দুগ্ধ স্খলিত হৈছিলে। কাৰণ এয়াই হ'ল পুত্ৰ স্নেহ, এয়াই হ'ল প্ৰেমৰ প্ৰতীক। পুৰুষৰতো সন্তান হয়, পুৰুষৰ কেতিয়াও সেইটো সম্ভৱ নহয়। কিন্তু পুৰুষো যদি অত্যাধিক প্ৰেমী হৈ যায়, যদি গোপী সাধনা কৰে, তেতিয়া পুৰুষৰো নাৰী সুলভ সমস্ত আচৰণ নিজে নিজে আহি পৰিব। কিন্তু পুৰুষে সাধন কৰিব লাগিব এগৰাকী নাৰী হবলৈ। এটা কৰোণা মানে কি?
এগৰাকী নাৰীৰ মাজত ইমান কৰুণা আছে, এজন পুত্ৰই মাকক যিমান অত্যাচাৰ কৰে পুলিচ মিলিটাৰী অত্যাচাৰ নকৰে। নিজে মনত পেলাই লওক। গৰ্ভত থাকোঁতে যিমান অত্যাচাৰ কৰে, জন্ম হোৱাৰ পাছত যিমান অত্যাচাৰ কৰে, কৰবাত যাব নোৱাৰে, আমনি কৰিব। বেমাৰ হলে গোটেই ৰাতিটো 2-3 দিন শুব নিদিব। ঠাণ্ডাৰ দিনত কিমান বাৰ প্ৰস্ৰাৱ কৰিব। কেতিয়াবা বাৰু মাকে খাও দিয়ে জানো? আপোনাৰ খবৰটো এগৰাকী আই সন্তানক খাও দিয়ে জানো? কোনোবা মাকে খাও দিয়ে জানো? নিদিয়ে। বাপেকে দিয়ে, উলিয়াই দিব ঘৰৰ পৰা, তেজপুত্ৰ কৰিব, চব কৰিব, কিন্তু মাকে নোৱাৰে। কেলে নোৱাৰে? মাক কৰুণাময়ী। মাকৰ মাজত কৰুণা উজ্জীৱিত হৈ থাকে সন্তানৰ কাৰণে। যিমান অত্যাচাৰ কৰিলো। অলপতে আমি এখন বৃদ্ধাশ্ৰমৰ পৰা আহিছো, তাত এগৰাকী আয়ে কৈছে যে প্ৰভু, মোৰ ল'ৰাটোৱে 1 ট্ৰাক ইটা দিছে, নামঘৰত দান কৰিছে। মোৰ ল'ৰাটো বৰ ভাল, সি ইমান ভাল, নামঘৰত 1 ট্ৰাক ইটা দিছে। আৰু সেইগৰাকী পুত্ৰই মাকক বৃদ্ধাশ্ৰমত থৈছে। তাৰ পাছত মাকে প্ৰশংসা কৰিছে। এয়াই কৰুণা, দয়া। এই যে পানী কেঁচুৱাটো, জন্মৰ পাছতে পানী কেঁচুৱাটো মাকৰ বুকুৰ মাজত শুই থাকে। কেতিয়াবা কৰবাত শুনিছেনে যে এগৰাকী মাকৰ কিলাকুটিৰ হেঁচাত এটা সন্তান মৰি থাকিলে? শুনিছা জানো? আচ্ছা, ইয়াত কেতিয়াবা এটা সন্তান জন্ম হলে পৰীক্ষা কৰিবচোন, বাপেকৰ লগত শুৱাই থব। একেহে, বাপেক আৰু মাকৰ পুতেক। বাপেকৰ লগত শুৱাই থব, শতকৰাই চেপেটা লাগি যাব। অৰ্থাৎ দয়া। এগৰাকী মা এনেকুৱা ভগৱানে দয়া দি দিলে যে গভীৰ টোপনিত সন্তানৰ মৰম দয়া নেচাৰে। গভীৰ টোপনিৰ মাজত সেই সজাগ কৰি ৰাখে, মোৰ বুকুৰ মাজত পোনাকণ আছে। এই যে এৰা দয়া। ক্ষমা, ক্ষমাৰতো কথা নাই, পৃথিৱী সদৃশ। ঘৰত বিয়া পাতি যোৱাৰ পাছতেই খোজটোৱে চাব, কোনফালে গৈছে চাব, হৰণিখন চাব, কিমান বোৰ জগৰ। তাৰ মাজতো এখন সংসাৰ নিজৰ কৰি ল'ব লাগিব। পুৰুষ হল অহংকাৰী। পুৰুষক সেইটো ভগৱত প্ৰদত্ত, ঈশ্বৰে দিছে। পুৰুষৰ আছে কি? অহংকাৰ আৰু অভিমান। কেলে? XY ক্ৰমোজম। অহংকাৰ অভিমান লাগিবই। মই ডাঙৰ ঘৰ বনাম, মই ডাঙৰ গাড়ী কিনিম, মই ডাঙৰ এটা বিল্ডিং বনাম, অহংকাৰ লাগিব। মই চবতকৈ আগবাঢ়ি যাম, অহংকাৰ লাগিব। আৰু সেইকাৰণে পুৰুষসকলে আই মাতৃসকলক ঘৰলৈ যোৱাৰ লগে লগে এটা শব্দ বেছিকে কয়, কি কৰি থাকা হে ঘৰত? কি কৰি থাকা? কয় নে নকয়? আইগৰাকীয়ে কয় জানো কি কৰি আছা বুলি? নকয়। কেলে? এয়া পুৰুষৰ স্বভাৱ। আৰু সেই কাৰণে অহংকাৰ আৰু অভিমানটো লাগিব। আৰু সেই তুলনাত আইগৰাকীক দিছে ক্ষমা আৰু ধৈৰ্য। পানীৰ ঘটিটো কলৈ গ'ল? পানীৰ ঘটিটো লগে লগে ধৰিব নাই? ধৰিব। কিন্তু আইগৰাকী যদি কয় দে চকু নাই নেকি, দেখা নাই নেকি, সেইখন ঘৰ ৰব জানো? সমান জবাব দিয়াৰ লগে লগে এখন সংসাৰ ভাঙি যাব, তৎক্ষণাত ভাঙি যাব। বোলে কি কৰি থাকা, তোমাৰ কি কাম কৰি থাকা, এইটো কয়ে। আৰু আপুনি যদি কয় চকুৰে দেখা পোৱা নাই নেকি কি কাম কৰো, ঘৰ ৰব জানো? নৰব। সেইকাৰণে প্ৰভুৱে ক্ষমা দিছে। পুৰুষৰ ওচৰত, নাৰীৰ ওচৰত পুৰুষ বহুত অযথাও খং কৰে। আমি নিজেও অযথা খং কৰে। কেলে? এইটো অহংকাৰ অভিমান, সেইবোৰ মৰমলৈ ৰূপান্তৰ হয়
যদি আইগৰাকী ধৈৰ্যশীল হয়। মুখে মুখে জবাব এইটো ভাৰতীয় ঋষি মনুৱাদী ঋষিসকলে কৈছে, কোনো আয়ে পুৰুষৰ লগত, বিবাহিত আয়ে পুৰুষৰ লগত মুখে মুখে জবাব নিদিব। যদি জবাব দিয়ে মুখে মুখে, তৰ্ক কৰে মুখে মুখে, ঘৰ নাথাকিব, জীৱন নৰকময় হ'ব, এখন গৃহস্থী নৰক সদৃশ হৈ পৰিব। আৰু কেলে? আপোনাক ধৈৰ্য দিছে, সহনশীলতা দিছে প্ৰভুই, পৃথিৱীৰ নিচিনা সহিবৰ কাৰণে শক্তি দিছে। সেই শক্তি আপোনাৰ ভিতৰত আছে, পুৰুষৰ নাই, পুৰুষৰ সেই শক্তি নাই। এবাৰ যদি আইগৰাকী যদি টান মাত এটা মাতে, সেইজন পুৰুষে চটফটাই নিজকে অনিষ্ট কৰি দিব, ক'ৰবাত বেয়া বস্তু খাই দিব, ক'ৰবাত অচেতন হৈ পৰি থাকিব, সহ্য কৰিব নোৱাৰে। কেলে? পুৰুষক সেইটো দিয়া নাই। পুৰুষ জন্মতে অহংকাৰ আৰু অভিমান লৈ আহিছে, আৰু সেইটো প্ৰয়োজন আছে। এতিয়া আমাৰ আই মাতৃসকলক এই যে 6টা গুণ, এই 6টা গুণ আজি পৰিচয় পালে, এইটোৱে সত্য। কোনোদিন স্বামীৰ লগত মুখে মুখে তৰ্ক নকৰিব। যদি তৰ্ক কৰে, আপোনাৰ ঘৰ সংসাৰখন নৰকময় হৈ যাব, আপোনাৰ সংসাৰখন সুন্দৰ নহ'ব, আপোনাৰ সংসাৰ সুখৰ নহ'ব। আৰু আপোনাৰ সংসাৰ অকল আপোনাৰ জীৱন নহয়, আপোনাৰ সংসাৰ, আপোনাৰ ছোৱালী, আপোনাৰ ল'ৰাটো। আপুনি যদি ভাবে মোৰ সংসাৰ মানে মই, মানুহটো আৰু মই, নহয়, এক সংসাৰ বুলি নকয়। সংসাৰ হ'ল আপোনাৰ আৰু স্বামীৰ মাজেৰে জন্ম হোৱা পুত্ৰ কন্যা, আৰু এই গোটেইখিনিক লৈয়ে এখন সংসাৰ হয়। স্বামী ভাৰ্যাৰ যদি আধ্যাত্মিকতাটো নাথাকে, স্বামী ভাৰ্যাৰ যদি মিলা প্ৰীতি নাথাকে, স্বামী ভাৰ্যাৰ মাজত যেতিয়া অহৈতুকী কাজিয়া পেচাল হ'ব, স্বামী ভাৰ্যাৰ মাজত যেতিয়া অকল তৰ্ক যুদ্ধ আৰু বাকযুদ্ধ হ'ব, তেতিয়া সেইখন ঘৰ নৰক হ'ব। আপুনি অন্ন মুঠি বনাব, কিন্তু পবিত্ৰ ভাৱনা তাত নাথাকিব। স্বামীয়ে আপোনাৰ প্ৰতি মৰম চেনেহ কৰিব, কিন্তু পবিত্ৰ ভাৱবোৰ হেৰাই যাব, আৰু তাৰ মাজত চিকাৰ হ'ব আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটা। গতিকে এই কথাখিনি আমাক আজি কৈছে, আপোনাৰ আমাৰ এগৰাকী আইৰ মাজত থকা যিটো শক্তি প্ৰভুৱে দিয়া, সেইটো ব্যৱহাৰ কৰক। অৰ্থাৎ নাৰীক সহিবলৈ দিছে, সহিলে সম্পদ। নাৰীক প্ৰেম দিছে, আপুনি মৰম দিয়ক। আপুনি আপোনাৰ অনন্তৰত অনন্ত কোটি প্ৰেম আছে। এজন পুৰুষক জয় কৰিব নোৱাৰা এগৰাকী নাৰী শুকান নাৰী, জেউৰা কৰি। প্ৰেমেৰে জগত জিনিব পাৰি, প্ৰেমেৰে জগত জিনিব পাৰি। আপুনি এজন পুৰুষক পৰা নাইনে? এইটোৱে বুজাইছে। আপোনাৰ মোৰ ভিতৰত, এগৰাকী আইৰ ভিতৰত ইমান প্ৰেম আছে, জগত জিনিব পাৰি। কিন্তু আপুনি আপোনাৰ পুৰুষজনক, অৰ্থাৎ স্বামীজনক জিনিব যদি নোৱাৰে, এজন স্বামীয়ে যদি নিজৰ ভাৰ্যাক সুখী কৰিব নোৱাৰে, এই দুইটাই ব্যৰ্থ। এজন স্বামীয়ে কাৰোবাৰ ঘৰৰ পৰা, পিতৃ মাতৃৰ বুকুৰ পৰা এজনী কন্যা লৈ আনে। তাই জাতি এৰে, ধৰ্ম এৰে, মাকক এৰে, দেউতাকক এৰে, বংশক এৰে, সকলো ত্যাগ কৰি আহে। এজন স্বামীকে জীৱনৰ সৰ্বস্ব সঁপি দিয়ে। আৰু সেইজন স্বামী যদি সেই কথাটো নুবুজে, এজন মতা মানুহ কিহৰ মতা মানুহ, এজন কিহৰ পুৰুষ হ'ল? যে যিগৰাকী আপোনাৰ পত্নী, এবাৰ ভাবকচোন, তাই মাকক এৰিলে, দেউতাকক এৰিলে, ঘৰখন এৰিলে, বংশটো এৰিলে, জাতি এৰিলে, আনকি ধৰ্মও এৰি দিয়ে, সৰ্বস্ব ত্যাগ কৰি আপোনাৰ ওচৰত আহিলে, আৰু আপুনি এজনী মানুহক সুখী কৰিব নোৱাৰে, কিহৰ পুৰুষ? ভগৱান কৃষ্ণৰ 16,108 গৰাকী চবকে সুখী কৰিলে, ক'তো দুখ নাই। সকলোকে সম মৰ্যাদা, সম অধিকাৰ, সম প্ৰেম, সম ভালপোৱা, সম দৃষ্টি চব দিল। আৰু আপুনি এজন মতা মানুহ, এগৰাকী আইক সুখী কৰিব নোৱাৰিলে। এই কথাটোকে বুজাইছে।
এজন পুৰুষৰ ধৰ্ম কি আৰু এগৰাকী নাৰীৰ ধৰ্ম কি, আৰু পুৰুষসকল এইখিনি কথা শুনিবলৈ ওচৰ নাচাপেই। এইটোৱে ডাঙৰ কথা। এতিয়া আই মাতৃসকলক এই কথাটোকে কৈছে, আপোনাৰ ভিতৰত থকা যিটো ধৈৰ্য, সহনশীলতা এক জগাব লাগিব, আৰু আপোনাৰ মাজত থকা ত্যাগ সেইবিলাক চব প্ৰভুৱে দি পঠিয়াইছে। আচ্ছা, এই বিয়া পাতিবলৈ যে যায়, পুৰুষজনে কিমান মানুহ লৈ যায় লগত? বিয়া পাতিবলৈ যে যায়, দৰাটোৱে কিমান লৈ যায়? বহুত 300 মান লৈ যায়। 200-300 লগত লৈ যায়। কেলে? ডৰতা হে। নাই, ভয়তে 200-300 লগত লৈ যায়। কিমান ভয়াতুৰ। আৰু যেতিয়া বিয়াৰ পিছদিনা আহে কইনা, কিমান লগত আহে? অকলে যায়, নহলে ভনীয়েক বা বায়েক যাব। হয় নে নহয়? ছোৱালীজনী অকলে আহে, আৰু এখন অচিনাকি ঘৰ, এটা অচিনাকি পৰিয়াল, আৰু এখন অচিনাকি ঠাইত অকলে আহে। কিমান সাহসী। আৰু সেইখন ঘৰ এদিন নিজৰ কৰি লয়, সেইখন ঘৰ এদিন নিজৰ হাতৰ মুঠিত কৰি লয়, সেইখন ঘৰৰ চালিকা শক্তি হয়, সেইখন ঘৰৰ গৃহিণী হৈ যায়, সেইখন ঘৰৰ সমস্ত স্বত্ব হাতত লৈ। নাৰীৰ মাজত কিমান শক্তি আছে। আমাৰ ডেকা ল'ৰাসকলক বিয়া দি দিবচোন, এটা বিয়া দি চাওক কাৰোবালে, মাত্ৰ এটা বিয়া দি চাওক। এজন ডেকা ল'ৰাক এবাৰ কাৰোবাত বিয়া দি চাওক, খুব বেছি থাকিলে 3 দিন ঘুচি লাগি গুচি আহিব। এই কাৰণে মনত ৰাখিব, নাৰী হল শক্তি স্বৰূপিনী। নাৰীৰ মাজত এতিয়া বৰ্তমান যে বোৱাৰীবিলাক পলাইছে, যুঁজিব নোৱাৰে। এই বোৱাৰীবিলাক কিয় পলাইছে, এইটো ত্ৰেতা যুগত কৈছিলে। এই কথাখিনি আপোনালোকে জানিব। আৰু এই কথাখিনি জনাৰ পাছৰ পৰা মই 15 বছৰৰ আগত এই মাতৃশক্তি জাগৰণৰ কৰ্মশালা হৈছোঁ, আৰু এতিয়ালৈকে য'ত মাতৃশক্তি কৰ্মশালা জাগৰণ হৈছে তাত অঘটন ঘটা নাই আজিলৈকে। আৰু সেইকাৰণে এই কথাখিনি আপোনালোকক জনাইছোঁ। আৰু